Hello everyone, কি খবৰ আপোনালোকৰ? মই দীপশ্ৰী and welcome to another vlog. আৰু এয়া 29 জুনৰ দিনাৰ ভিডিঅ'। সেইদিনা আছিলে মোৰ জন্মদিন আৰু মোৰ মৰমৰ মা দেউতাৰ আছিলে এনিভাৰ্চাৰী। এয়া 40th এনিভাৰ্চাৰী, 40 বছৰ পুৰা হৈছিলে তেওঁলোকৰ। আৰু আমি কস্তুৰী শিশু গৃহলৈ গৈছিলোঁ সেইদিনাখন মংগলদৈৰ। আৰু তাতেই সেইদিনাখন দেউতাৰ দুখন কিতাপ উন্মোচনী হৈছিলে। গতিকে ভাবিলোঁ সেইদিনাৰ অকণমান ভিডিঅ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আমিও মেমৰি হিচাপে ৰাখি থওঁ। গতিকে ভিডিঅ'টো চাই থাকিব। খুব ধুনীয়াকৈ কস্তুৰী শিশু গৃহৰ ল'ৰা ছোৱালীবোৰে গান গাইছিলে, নাচিছিলে। যদিও কিছুমান মানে নিয়ম আছে তেওঁলোকৰ, সেইকাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিম তেওঁলোকৰ ডান্স আৰু গানখিনি, কিন্তু ইমান বেছি ভাল লাগিছিলে। এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে মা দেউতাক সম্বৰ্ধনাও জনাইছিলে গামোচা দি। তাৰ পাছত খুব সুন্দৰকৈ অনুষ্ঠানটো আগবঢ়াই লৈ গৈছিলে আৰু মই কেক লৈ গৈছিলোঁ, কেক কাটিঙো আমি কৰিলোঁ। তো ভিডিঅ'টো চাই থাকক, হয়তো আপোনালোকৰ ভাল লাগিব। আৰু কেতিয়াবা ব্যতিক্ৰমীভাৱে এনেকৈ বাৰ্থডে বা এনিভাৰ্চাৰী কিবা এটা পাতি ইমান ভাল লাগে। আমি তাতে খোৱা লোৱাও কৰিছিলোঁ সকলোৰে লগত। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু অকণ মুহূৰ্তবোৰ দেখিবলৈ পাব। গতিকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. May God bless you. May God bless you. Happy birthday, dear Susu. Happy birthday. শ্ৰদ্ধা গ্ৰহণ কৰিব। ছাত্ৰ অৱস্থাৰ পৰাই আপুনি এগৰাকী নিষ্ঠাবান সমাজসেৱী হিচাপে সমাদৃত হৈ আহিছে। শিক্ষা জীৱনৰ লগত জড়িত থাকিও স্বপ্ৰতিভাৰে বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে আপুনি পৰিস্ফুট হৈ আছে। এই সভাখনলৈ এগৰাকী বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰি অনা হৈছিলে জ্যেষ্ঠ বিজ্ঞানী হেমেন হাজৰিকাদেৱক। তেখেতৰ বিষয়ে কৈ থকা হৈছিলে এই প্ৰশংসা পত্ৰখনত। আশা ৰাখিছোঁ আপোনাৰ চিন্তা আৰু কৰ্মৰাজিয়ে নৱপ্ৰজন্মক গঠনমূলক সবল যোগাব। সাংস্কৃতিক সভাখনৰ উদ্যোগত অনুষ্ঠিত প্ৰভু গোস্বামীদেৱৰ গ্ৰন্থ উন্মোচনী সভাত আপুনি গ্ৰন্থ উন্মোচক হিচাপে আমাৰ মাজত উপস্থিত থাকি নথৈ আনন্দিত কৰিব। আপোনাৰ কৰ্মস্পৃহা অনাগত দিনত আৰু এখোজ আগুৱাই যোৱাৰ কামনাৰে ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ। প্ৰবল গোস্বামী গ্ৰন্থ প্ৰণেতা ৰঞ্জিত চৌৰীয়া আহ্বায়ক। কিবা লিখিবলৈ যাৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ, যাক উদ্দেশ্য কৰি লিখিছিলোঁ, সেই মানুহগৰাকীয়ে মোৰ নিজৰ বিশেষ মনি। আৰু মই জীৱনত যিখিনি কাম কৰিছোঁ এই গোটেইখিনি তেওঁৰ প্ৰেৰণাই। সেইকাৰণে তেওঁ যি লাগে বুলি কৈ আছে আজিলৈকে, সেইধৰণে তেওঁ দি আছোঁ। নগাঁৱত তেওঁক এটা বিল্ডিং লাগে বুলি কৈছিলে, সেইটো বনাই পেলাই তেওঁক মনি বুলি লিখি দিছোঁ তাত। তাৰপিছত জেট লগালে মংগলদৈত এটা ঘৰ লাগে, মানে আচৰিত জেট লগালে। গতিকে লাষ্টত মংগলদৈত এটা ঘৰ বনাই সেইটো মনি বুলি তাত লিখি দিছোঁ। শেহত যে দিনত আছিলে গুৱাহাটীত এটা ঘৰ লাগে, গতিকে গুৱাহাটীতো ঘৰ বনাই তেনেকৈ আখৰে মনি বুলি লিখি দিছোঁ। লাষ্ট তেওঁৰ হেৰি আছিলে, আজি কেইদিনমানৰ আগত ক'লে আমাৰ বিবাহ বাৰ্ষিকীত আপুনি এখন কিতাপ ওলাম। মই কেতিয়াও ভবা নাছিলো কিতাপ ওলাম, কিন্তু তেওঁ যেতিয়া যিটো বিচাৰিছে মই সেইটো সদায় দিবলৈ আপ্ৰাণ চেষ্টা কৰিছো আৰু লগে লগে সেই ধৰণৰ সহযোগো পাওঁ। মংগলদৈত মাটি বিচাৰোঁতেই একেদিনাই সেইদিনা মাটি বেচা মানুহ ওলাইছে, গুৱাহাটীত মাটি বিচাৰোঁতে একেদিনাই মাটি বেচা মানুহ ওলাইছে। আৰু গ্ৰন্থখনতো তেওঁ কোৱাৰ লগে লগে মই এজন মানুহ পালো যাৰ নাম নল'লে মই গোটেই কথাখিনি আধৰুৱা হৈ যাব। তেওঁ হৈছে মোৰ মৰমৰ ৰঞ্জিত চৌৰীয়া। তেওঁৰ কাৰণেই, তেওঁৰ অনুপ্ৰেৰণা আজি মোৰ কিতাপ ওলাল। গতিকে গোটেইখিনি কিতাপ মানে হেৰি
ক্ৰেডিট goes to ৰঞ্জিত চুবুৰীয়া। আজিকালি মোৰ সচিত্ৰ অংকনত ভাঙি উঠা তুমি এতিয়া ডাৱৰ নহয় বলুকা নাকো তোমাৰে প্ৰতিবিম্ব। প্ৰবোধ গোস্বামী 26 জুলাই 2019। মোৰ প্ৰিয়তমা মনিলৈ। কি নাম? আত্মা নে প্ৰেতাত্মা? ये মোৰ বাৰ্থডে গিফ্ট হৈ গ'ল মোৰ বাৰ্থডে গিফ্ট শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ভগৱানে এই 40টি বছৰ যেনেদৰে আজি যি দেখিছোঁ তেওঁলোকৰ মৰম চেনেহ দুখন কিতাপ উন্মোচন হৈছিল, এখন লক্ষী পূৰ্ণিমা আৰু এখন আত্মানে প্ৰেতাত্মা। আপোনালোকক কেতিয়াবা মই পাৰিলে কিতাপকেইখনত কি আছে বা ষ্টৰিটো কেতিয়াবা শ্বেয়াৰ কৰিম। দেউতাই একচুৱেলি ফেচবুকত বহুত ষ্টৰি লিখি থাকে, ধুনীয়া ধুনীয়া কবিতা লিখি থাকে আৰু এইবাৰে প্ৰথম এনেকৈ কিতাপ উলিয়াইছে। আমি বহুত বেছি হেপ্পী হৈ আছিলোঁ আৰু মাক এনিভাৰ্চাৰী গিফ্ট হিচাপে দেউতাই কিতাপকেইখন দিছিলে। চবেই আচৰিত হৈছিলে এই বয়সতো তেওঁলোকৰ ইমান মৰম ইজনৰ সিজনৰ প্ৰতি, মানে যিটো কি ক'ম আৰু বিশ্বাস হওক মৰম হওক গোটেইখিনি ইমান ধুনীয়া হৈ আছে। সঁচাকৈ বহুত ভাল লাগে আৰু মোৰ কাৰণেতো দুইজনেই আদৰ্শ হয় আৰু মাহঁতৰ মৰমবোৰ সদায় এনেকৈ থাকক, আমাৰ মাজত ধুনীয়াকৈ থাকক তাকেই আশা কৰিছোঁ। আৰু এয়া লোহিত দাদা, দেউতাৰ একচুৱেলি LICৰ এজেণ্ট হয়। তেওঁলোকে নিজৰ ষ্টৰিবোৰ শ্বেয়াৰ কৰিছিলে যে দেউতাই কেনেকৈ তেওঁলোকৰ জীৱনটোত ইনস্পায়াৰ কৰিছে আৰু বহুতে কৰিছিলে শ্বেয়াৰ তেনেকৈ, কাৰণ আমিও জনাত দেউতাই যাক যেনেকৈ পাৰে নিজৰ ফালৰ পৰা মানে সহায় কৰিব সদায় চেষ্টা কৰে আৰু LICৰ যিসকল তেওঁৰ এজেণ্ট আছে একদম ফেমিলিৰ নিচিনা। গতিকে তেওঁলোকৰ লগতে সেই দিনটো আমি ধুনীয়াকৈ পাৰ কৰিছিলোঁ। আৰু এয়া মাক ধুনীয়াকৈ কিতাপখন দেখিছেনে ইমান মৰম লগাকৈ লিখি দিছে। মণি আৰু বুল, মানে মাৰ নাম মণি দেউতাৰ নাম বুল, গতিকে মণিলৈ উপহাৰ দিলে। আৰু এয়া ভণ্টিয়েও অলপমান নিজৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিলে, ময়ো কৰিলোঁ। তেখেতসকলে যাতে এনেকৈ ভালদৰে এটা মানে হেৰি কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যাতে আগলৈ এনেকৈ ভাল কিতাপ লিখি যায়। আৰু এই ভাইটিয়ে যিহেতু গান গায়, সেইদিনা মাহঁতক অকণমান গান গাই সি নিজৰ মৰম যাচিলে। তাইও সত্ৰীয়া নৃত্যৰ লগত জড়িত। গীতৰ এই যে বাধা আহে, এই বাধাবোৰ কেনেকৈ নেওচি পাৰ হ'ব লাগে, যিমান কাইট নাথাকক কিয়, কোনোবাই কিবা নকওক কিয়, আপুনি যদি আপোনাৰ আৰু এইফালে মোৰ হাজবেণ্ডৰ দাদা জুমনি দা, তেওঁ ছিনিয়ৰ এডভকেট হয় আৰু লগতে এজন সমাজকৰ্মী, গতিকে তেওঁকো মাতিছিলে। পঢ়া শুনাবিলাক বেছিকৈ অনলাইনহে কৰে, কিন্তু আচলতে পঢ়া শুনাখিনি আৰু এইখিনি কৈয়ে মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। তেখেতৰ পাৰফৰ্মেঞ্চ এতিয়াও ভাল। ইনফেক্ট এয়া আছিলে কুমাৰ খুৰা, দেউতাৰ কলিগ। আৰু এয়া মোৰ মাক কেনেকুৱা লাগিছে ক'বচোন। মায়ে একদম ভাবি থৈছিলে যে এনিভাৰ্চাৰী দিনা ৰেড পিন্ধিব আৰু দেউতাই দিয়া ৰেড কাপোৰ এযোৰ পিন্ধি মায়ে ডাঙৰ ফুটটো লৈ, যিটো মাৰ চিনাকি হয়, চবেই জানে মায়ে ডাঙৰ ফুট লৈ ভাল পায়, একদম ডাঙৰ কাণফুলি পিন্ধে, ফুট লয়, খুব ভাল পায়। আৰু মোৰ মাজনী সঁচাকৈ বহুত বেছি মৰমীয়াল আৰু মৰম লগাও হয়। আপোনালোকে আশীৰ্বাদ কৰিব মাহঁতে যাতে সদায় সুস্থ হৈ থাকে।
কি বুলি কৈছে মই তোমাক বহুত দিনৰ মূৰত দেখিলো অঁ আজি দেখি তোমাক ফৰেনৰ ছোৱালী হেন পালো দেখিছে শুনিছেনে ইমান ধুনীয়া কথা কৈছে ফৰেনৰ ছোৱালী হেন লাগিছে ফৰেনৰ তাৰপিছত অঁ মই ভাবছো ইংলেণ্ডৰ ছোৱালীৰ লগতো বিৰাট চিমিলাৰিটি আছে এনেকুৱা একদম মানে ধৰিব পৰা নাছিল থেংক ইউ দে আজি একদম বাৰ্থডে মোৰ একে ধুনীয়া হৈ গ'ল বাৰ্থডেটো একদম কি ধুনীয়া সাকসেসফুল কমেণ্ট দিছে দেখিছেনে বাৰু সুন্দৰ ধন্যবাদ Thank you. এয়া খুৰা একদম আজি মোক দিল গাৰ্ডেন হৈ গ'ল এনেকৈ আমি সুন্দৰকৈ দিনটো পাৰ কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰো ভাল লাগিলে চাই মা দেউতাৰ মৰমবোৰ সদায় এনেকেই থাকক লাভ ইউ বোথ আজিলৈ আহিছোঁ বাই বাই